প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 9ৰ ইংলিছ টেক্সট বুকৰ ইউনিট 1ত যিটো পাৰ্ট আছে দ্য ফান দে হেড, এইটো লৈ আলোচনা কৰিম। এই পাঠৰ মূল কথাখিনি হ'ল, তোমালোকে চিন্তা কৰা 100 বছৰ বা 200 বছৰ পিছত আৰু স্কুল থাকিব নে নাথাকিব সেইটো লৈ সন্দেহ আছে। কাৰণ দিনৰ দিনে মানুহে মোবাইলত বা কম্পিউটাৰত কিতাপ পত্ৰবিলাক লোড কৰি সেইবিলাকৰ পৰাই পঢ়িবলৈ আৰম্ভ কৰিছে। গতিকে এনেকুৱা চিন্তা কৰি লিখকে এইটো পাৰ্ট আগবাঢ়িছে, দ্য ফান দে হেড। এইটো পাৰ্ট আগবঢ়াৰ কাৰণ হ'ল 100 বছৰ বা 200 বছৰ পিছত হয়তো আৰু স্কুল নাথাকিব। তেনেহ'লে এই পাৰ্টত কি কৰিব বিচাৰিছে এইটো আজি মই আলোচনা কৰিছোঁ, তোমালোকে শুনা। এই পাৰ্টত দুজন ছাত্ৰৰ কথা উল্লেখ কৰিছে। এজনৰ নাম হ'ল মাৰ্জি, আন এজনৰ নাম টমি। এই দুজন ছাত্ৰৰ কথা কৈছে। এই দুজন ছাত্ৰ 100 বছৰ পিছত কি হ'ল, আজি মাৰ্জিয়ে এখন কিতাপ খুজি পাইছিল। হয়তো তাৰ পুৰণি কালত কোনোবাত ৰখি থোৱা এখন কিতাপ পাইছিল। আৰু এইখন কিতাপ দেখি মাৰ্জি আৰু টমি আচৰিত হৈছিল, কাৰণ সেইদিনা তেতিয়া কিন্তু আৰু কিতাপ নাথাকিব, তেওঁলোকে কম্পিউটাৰত ক্লাছ কৰিব। তেওঁলোকে আজিৰ কথা, বৰ্তমানৰ যি স্কুল আছে এই স্কুলৰ কথা ভাবি চিন্তি তেওঁলোকে আচৰিত হৈছিল আৰু এই পাঠটোৰ জৰিয়তে কি হ'ব, কেনেকুৱা ধৰণৰ ক্লাছ হ'ব সেই কথাটো বৰ্ণনা কৰিছে। এতিয়া আহোঁ পাৰ্ট লৈ, এক্সাৰচাইজৰ কুৱেশ্যন আৰু এনচাৰ লৈ। কুৱেশ্যন নম্বৰ 1, হাউ অল্ড আৰ মাৰ্জি এণ্ড টমি? মাৰ্জি আৰু টমিৰ বয়স কিমান আছিল? এনচাৰ হ'ব মাৰ্জি ৱাজ 11, মাৰ্জিৰ 11 বছৰ আছিল, এণ্ড টমি ৱাজ 13 years old, আৰু টমিৰ 13 বছৰ আছিল। মাৰ্জি ৱাজ 11 এণ্ড টমি ৱাজ 13 years old. কুৱেশ্যন নম্বৰ 2 আছে, হোৱাট ডিড দ্য মাৰ্জি ৰাইট ইন হাৰ ডায়েৰী? মাৰ্জিয়ে তাৰ ডায়েৰীত কি লিখিছিল? মাৰ্জিয়ে তাৰ দিনপঞ্জিকাত কি লিখিছিল? এনচাৰ হ'ব মাৰ্জি ৰোট ইন হাৰ ডায়েৰী, মাৰ্জিয়ে তাৰ ডায়েৰীত লিখিছিল, টমি 17 May 2157 টমি ফাউণ্ড এ ৰিয়েল বুক। ইয়াত দিনৰ কথা কৈছে, টুডে আজি 27 মে 1957 চনৰ কথা কৈছে, টমি ফাউণ্ড এ ৰিয়েল বুক। টমি এখন ৰিয়েল বুক অৰ্থাৎ প্ৰকৃত কিতাপ খুজি পাইছে। আকৌ কুৱেশ্যন এনচাৰটো, মাৰ্জি ৰোট ইন হাৰ ডায়েৰী টুডে 17 May 2157 টমি ফাউণ্ড এ ৰিয়েল বুক। কুৱেশ্যন নম্বৰ 3, হেড মাৰ্জি ইভাৰ চিন এ বুক বিফৰ? মাৰ্জিয়ে আগতে কিতাপ বিচাৰি পাইছিলনে? এনচাৰ হ'ব, এনচাৰ আছে ন' মাৰ্জি হেড নেভাৰ চিন এ বুক বিফৰ। নহয়, মাৰ্জিয়ে আগতে কোনো কিতাপ পোৱা নাছিল। No, Margie had never seen a book before. Question number 4 আছে, what things about the books did she find strange? তাই অৰ্থাৎ মাৰ্জিয়ে কি বস্তু দেখি আচৰিত হৈছিল? কি বিষয়টোৰ ওপৰত আচৰিত হৈছিল? এনচাৰ হৈছে she অৰ্থাৎ মাৰ্জি found strange that
The book was old. The book had yellow and wrinkled pages. The word did not move on computer screen. ইয়াৰ অৰ্থ হ'ল মাৰ্জিয়ে বিচৰিব বিষয়টো হৈছে কিতাপখন বহু পুৰণা আছিল আৰু পেজবিলাক অথবা পৃষ্ঠাবিলাক ইয়েলো পৰি গৈছিল আৰু ভাঁজ খাই গৈছিল আৰু ৱাৰ্ডবিলাক কম্পিউটাৰত লৰচৰ হোৱা নাছিল অৰ্থাৎ মুভ কৰা নাছিল আকৌ এনসাৰটো কৈছোঁ she অৰ্থাৎ মাৰ্জি found strange that the book was old. The book had yellow and wrinkled pages. The word did not move on the computer screen. Question number 5. What do you think a telebook? What do you think? তুমি কি বুলি ভাবা a telebook? এটা telebook বুলিলে তুমি কি বুলি ভাবা? Answer. A telebook is a book that can be seen and read on a television. A telebook is a book. এখন telebook এখন কিতাপ that can be seen যেটো দেখা যায় and read on a television যেটো টেলিভিশনত দেখা যায় আৰু পঢ়া যায় হেতু হৈছে telebook. আকৌ কৈছোঁ a telebook is a book that can be seen and read on a television. Question number 6 আছে where was Margie's school? Margie's school ক'ত আছিল? Did she have any classmate? তাৰ শ্ৰেণীৰ সংগী আছিল নে? Answer. Margie's school was her own house. মাৰ্জিৰ স্কুল আছিল তেওঁৰ নিজৰ ঘৰখন তাৰপিছত যেটা আছে ডিড প্ৰশ্ন আছে হেতৰ এনসাৰ কি হ'ব নো she did not have any classmate নহয় তাইৰ কোনো কি নাছিল ক্লাসমেট নাছিল অৰ্থাৎ শ্ৰেণী সংগী নাছিল আকৌ এনসাৰটো কৈছোঁ মাৰ্জি's school was on her house no she did not have any classmate. Question number 7. What subject did Margie and Tommy learn? What subject মানে কি বিষয় did Margie and Tommy learn? কি বিষয় Margie আৰু Tommy শিকিছিল? ইয়াৰ এনসাৰটো হ'ল এনসাৰ Margie learned mathematics and geography. Margie mathematics আৰু geography শিকিছিল অৰ্থাৎ mathematics মানে গণিত আৰু geography মানে ভূগোল শিকিছিল and আৰু Tommy learned history and mathematics আৰু Tommy শিকিছিল history অৰ্থাৎ ইতিহাস আৰু mathematics অৰ্থাৎ গণিত শিকিছিল আকৌ এনসাৰটো কৈছোঁ Margie learned mathematics and geography and Tommy learned history and mathematics. আজি এইকেইটাৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ মই পিছদিনা বাকি প্ৰশ্নবিলাক লৈ আহিম আৰু ক্লাস 9 ৰ ইংৰাজী টেক্সটৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাক সামাৰি হ কোৱেশ্চন আৰু এনসাৰ বিলাক আলোচনা কৰিম তোমালোকে যদি ক্লাস 9 ৰ টেক্সট বুক বিলাক আয়ত্ত কৰিবলৈ বিচাৰে তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ ভিডিও বিলাক দেখিব আজিলৈ ইমানেই ধন্যবাদ।